চন্দনপুৰ নামৰ গাঁও এখনত মোহিতপুৰ নামৰ মানুহ এজন আছিল। সি বহুত দুখীয়া আছিল। মোহিতে গাঁৱত দিন হাজিৰা কৰিছিল আৰু তাৰ পত্নীয়েও বেলেগৰ ঘৰত ঝাৰু পোছা আৰু কাপোৰ কানি ধোৱাৰ কামো কৰিছিল। এদিন মোহিতৰ ঘৈণীয়েকে মোহিতক কয়, হেৰা শুনা, আৰু 5 দিনৰ পাছত আমাৰ ছোৱালী 3 বছৰৰ হ'ব আৰু মই এইবাৰ আমাৰ ছোৱালীৰ জন্মদিনটো বহুত ধুমধামেৰে পাতিব বিচাৰো আৰু এইকাৰণে আপুনি সোনকালে পইচা কেইটামানৰ ব্যৱস্থা কৰা, কিয়নো আমি আমাৰ ছোৱালীৰ জন্মদিনত যাতে আলহী অতিথিক মাতিব পাৰো। তুমি হয়তো ঠিকেই আছা। ময়ো বিচাৰো মোৰ ছোৱালীৰ জন্মদিন বহুত ডাঙৰকৈ ধুমধামেৰে পাতা, কিন্তু তুমিয়ে কোৱাচোন মই ইমানবোৰ পইচা ক'ত পাম, ক'ৰ পৰা আনিম যে আমাৰ ছোৱালীৰ জন্মদিন বহুত ডাঙৰকৈ পাতিব পাৰিম? আপুনি এটা কাম কৰা, আপুনি মহাজন খুৰাৰ পৰা কেইটামান টকা ধাৰাই লোৱা। আপুনি হাজিৰা পালে তেখেতৰ পইচাখিনি তেখেতক ঘূৰাই দিম বুলি ক'বা। আৰু মোহিতে সেইদিনা গধূলিয়ে মহাজনৰ কাষলৈ যায়। মোহিত, কোৱা কেনেকুৱা আহিব লগা হ'ল আজি? মহাজন খুৰা, কেইদিনমান পাছতে মোৰ ছোৱালীৰ জন্মদিন, সেইকাৰণে মোক আপোনাৰ পৰা কেইটামান টকা ধাৰাই লাগিছিল। মহাজন খুৰা, মোৰ কথাটো শুনি লোৱাচোন। কোৱা কি কৈছিলা? মহাজন খুৰা, আপুনি মোক কেইটামান পইচা ধাৰাই দিয়া, আপুনি মোৰ হাজিৰাৰ পৰা কাটি ল'বা। কি কৈ আছা? পগলা হৈছা নেকি তুমি? এনেকৈ আগতেও তুমি বহু পইচা ধাৰলৈ লৈ থৈছা। আগতে সেইখিনি ঘূৰাই দিয়া, তাৰ পাছতহে মই তোমাক পইচা দিম। মহাজন খুৰা, সেইখিনি মই আপোনাক লাহে লাহে ঘূৰাই দিম। মোৰ ছোৱালীৰ জন্মদিন আহি আছে, মই তাইক জন্মদিনৰ দিনা পুতলা কিনি দিব বিচাৰো। হ'ব, তই মোক এইবোৰ দুখ লগা কথা কৈ থাকিব নালাগে, মই তোক এটা ফুটা কৰিও নিদিওঁ। দুখী মনে মোহিতে আকৌ নিজৰ ঘৰলৈ আহে আৰু আহি নিজৰ পত্নীক কয়, মহাজন খুৰাইটো পইচা নিদিওঁ বুলি কৈ দিছে, তুমি কৰবাত পইচা পালানে? নাই, মই সুধিছিলো, মোক মোৰ মালিকনীয়ে বহুত গালি পাৰিছে। ঘৈণীয়েক আৰু সি কথা পাতি আছিল আৰু তেতিয়া সিহঁতৰ জীয়েক আহিব। মা, আপুনি জানেনে আজি মোৰ বান্ধৱী চিক্কিৰ জন্মদিন আছিল আৰু তাৰ মাক দেউতাকে তাৰ জন্মদিনত বহুত ডাঙৰ কেক আনিছিল। আৰু মা, তাৰ জন্মদিনটো বহুত ডাঙৰকৈ পাতিছিল, বহুত মানুহ আহিছিল। মা, মোৰ জন্মৰ দিনাও এনেকুৱাই কৰিব লাগিব, বহুত ডাঙৰকৈ পাতিব লাগিব আৰু মোক ডাঙৰ কেকো লাগিব। মোৰ বেটি, তোমাৰ জন্মৰ দিনা মই বহুত ডাঙৰ কেক আনিম আৰু বহুত ডাঙৰকৈ পাতিম। ছোৱালীটোৱে খেলিবলৈ যায় আৰু মোহিতৰ ঘৈণীয়েকে মোহিতক কয়, হেৰা, আমি এটা কাম কৰো, আমি দুয়োজনে লগ লাগি মহাজন খুৰাহঁতৰ ঘৰতে কাম কৰো আৰু মহাজন খুৰাৰ তাত আমাৰ যিখিনি ধাৰ আছে সেইখিনি আমি মহাজন খুৰাক ঘূৰাই দিওঁ। এনেকৈ দুই গিৰিয়েক ঘৈণীয়েকে মহাজনৰ ঘৰলৈ কাম কৰিব যায় আৰু মহাজনেও সিহঁতক পইচা দিয়ে। আৰু তাৰ পাছত সিহঁতৰ ছোৱালীৰ জন্মদিনটো বহুত ডাঙৰকৈ ধুমধামেৰে পাতিলে। ৰতনপুৰ নামৰ গাঁও এখনত পায়েল নামৰ ছোৱালী এজনী আছিল। তাই অনাথ আৰু বহুত দুখীয়া আছিল। তাইৰ এই দুনিয়াখনত কোনোৱেই নাছিল। তাই এটা জুপুৰিত আছিল। বেলেগৰ ঘৰত কাম কৰি তাই কিবাকৈ জীৱন যাপন কৰি আছিল। লাহে লাহে ঠাণ্ডা পৰিবলৈ ল'লে। লাহে লাহে এই ঠাণ্ডাটো বহুত বাঢ়ি গৈ আছে। মই এনেকৈ হ'লে ঠাণ্ডাৰ পৰা বাচিবলৈ মই খৰিৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পাছতে পায়েলে বহু পুৰণা চাদৰ এখন উৰি কেনে শুই যায় আৰু পিছদিনা ৰাতিপুৱাই তাই খৰি বিচাৰি পেলাই ওলাই আহে। হাছানপুৰ নামৰ গাঁওখনৰ আশে পাশে কোনো জংঘল নাছিল। সেইকাৰণে পায়েলে খৰি বিচাৰি বিচাৰিও পোৱা নাছিল। আৰু তেতিয়া তাৰ চকু আশে পাশে থকা গছৰ ফালে যায় আৰু তাই তেতিয়া গছত উঠি কেনে গছৰ ডাল ভাঙিবলৈ বহুত চেষ্টা কৰে। আৰু তেতিয়া চাবিতা সেইফালেৰে যাই আছিল। হেই ছোৱালী, সৰু ছোৱালীৰ বাদে কি গাছডালত তেনেকৈ জঁপিয়াই আছা? আণ্টি, ঠাণ্ডা বহুত পৰিছে, সেইকাৰণে মই ৰাতিৰ কাৰণে কেইডালমান খৰি যোগাৰ কৰি আছো। ৰাতি জুই ধৰিবলৈ কামত আহিবা যদি তোমাক খৰি লাগে। ৰতনপুৰ নামৰ গাঁও এখনত পায়েল নামৰ ছোৱালী এজনী আছিল। তাই অনাথ আৰু বহুত দুখীয়া আছিল। তাইৰ এই দুনিয়াখনত কোনোৱেই নাছিল। তাই এটা জুপুৰিত আছিল। বেলেগৰ ঘৰত কাম কৰি তাই কিবাকৈ জীৱন যাপন কৰি আছিল। লাহে লাহে ঠাণ্ডা পৰিবলৈ ল'লে। লাহে লাহে এই ঠাণ্ডাটো বহুত বাঢ়ি গৈ আছে। মই এনেকৈ হ'লে ঠাণ্ডাৰ পৰা বাচিবলৈ মই খৰিৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পাছতে পায়েলে বহু পুৰণা চাদৰ এখন উৰি কেনে শুই যায় আৰু পিছদিনা ৰাতিপুৱাই তাই খৰি বিচাৰি পেলাই ওলাই আহে। হাছানপুৰ নামৰ গাঁওখনৰ আশে পাশে কোনো জংঘল নাছিল। সেইকাৰণে পায়েলে খৰি বিচাৰি বিচাৰিও পোৱা নাছিল। আৰু তেতিয়া তাৰ চকু আশে পাশে থকা গছৰ ফালে যায় আৰু তাই তেতিয়া গছত উঠি কেনে গছৰ ডাল ভাঙিবলৈ বহুত চেষ্টা কৰে। আৰু তেতিয়া চাবিতা সেইফালেৰে যাই আছিল। হেই ছোৱালী, সৰু ছোৱালীৰ বাদে কি গাছডালত তেনেকৈ জঁপিয়াই আছা? আণ্টি, ঠাণ্ডা বহুত পৰিছে, সেইকাৰণে মই ৰাতিৰ কাৰণে কেইডালমান খৰি যোগাৰ কৰি আছো। ৰাতি জুই ধৰিবলৈ কামত আহিবা যদি তোমাক খৰি লাগে। কিনি কিয় নোলোৱা? খৰি কিনি ল'বা আকৌ।
ইমান ডাঙৰ গছডালত উঠিব পাৰিবা নেকি? যিমানে চেষ্টা নকৰা, ইয়াৰ পৰা এডালো খৰি নোপোৱা। খৰিটোতো নোপোৱাই, তাৰ পৰা পৰিলে হাত ভৰি ভাঙিব। আনকি মোৰ তাত 2 বেলা 2 মুঠি খাবলৈ পইচা নাই, আৰু মই খৰি কিনিবলৈ ক'ত পইচা পাম? আপুনি মোক কেইটামান পইচা ধাৰাই দিব পাৰিব নেকি? আৰে মই 2টামান তোক উপদেশ দিলো কি নাই? তইতো মোকে পইচা সুধিলি। তই যদি গৰীব হয়, মই কোনো জমিদাৰনী নহয়, ময়ো এই গাঁওখনত থকা এটা গৰীবে হয়। সবিতাৰ কথাখিনি শুনি পায়েলে আকৌ গছডালৰ পৰা খৰি ভাঙিবলৈ চেষ্টা কৰে, আৰু পায়েলে গছডালত উঠিব সোধোতেই তাৰ ভৰিখন পিছল খাই যায়, আৰু তাই পৰিবৰ পৰা বাচিবৰ কাৰণে চাবিতাৰ হাতখনত ধৰে, আৰু যেতিয়াই পায়েলে চাবিতাৰ হাতখনত ধৰে, চাবিতাও পৰে তাইৰ লগত। আৰু চাবিতাই থিয় হৈ কয়, বদমাছ ছোৱালী, গোটেই কাপোৰ কানি বেয়া কৰি পেলালা মোৰ কি দৰকাৰ পৰিছিল তোক চালাহ দিবলৈ? মোক মাফ কৰি দিবা আণ্টি, মই আপোনাৰ ওপৰত জানি বুজি পৰা নাই। ভুলতে মোৰ ভৰিখন পিছল খাই গ'ল আৰু মই তোমাৰ ওপৰত পৰিলো। নাই এইটো তোমাৰ ভুল নহয়, মোৰে ভুল। কিহে দৰকাৰ পাইছিল মোক তোমাৰ কাষলৈ আহিব আৰু এইবোৰ চালাহ দিব? চাবিতা তাৰ পৰা খঙেৰে গুচি যায়, আৰু পায়েলেও নিজৰ দুশ্মনেৰে মালকিনৰ ঘৰলৈ কাম কৰিবলৈ যায়, আৰু তাই তাত কাম কৰিবলৈ লয়। আৰু ৰাতি তাই ঘৰলৈ আহে, আৰু ৰাতি বহুত ঠাণ্ডা পৰিছিল। আজি মই খৰি বিচাৰিও নাপালো, আৰু যদি পালোহেঁতেন কিবাকে মই ৰাতিটো কটাব পাৰিলোহেঁতেন। নাজানো আৰু কিমান দিন মই এনেকৈ ঠাণ্ডাত থাকিব লাগিব, ইমান ঠাণ্ডা পৰিছে। আৰু কিছু সময়ৰ পাছত পায়েলৰ দৰজাখন কোনোবাই খটখটাই আছিল। এইটো সময়ত কোন আহিলে আকৌ? মই চাই আছো। আৰু পায়েলে যাই দৰজাখন খোলে, আৰু তাই দেখিবলৈ পাই যে এজনী বুঢ়ী তাইৰ দৰজাখনৰ সন্মুখত থিয় হৈ আছিল। আম্মা, আপুনি কোন হয়? ইমান ঠাণ্ডাত আপুনি এই ৰাতি মোৰ দৰজাৰ সন্মুখত? আপোনাৰ লগত কম্বলো নাই, চাদৰো নাই, আপুনি কেনেকৈ আছে ইমান ঠাণ্ডা? বেটি, মই মোৰ ঘৰলৈ যাই আছিলো। ৰাতি হোৱাৰ কাৰণে মোৰ ৰাস্তাটো খেলি মেলি লাগি গ'ল, আৰু এতিয়া মইতো মনিব নোৱাৰো চকুৰে ভালকে। মোক সহায় কৰা বেটি, আজি ৰাতি মোক তোমাৰ ঘৰতে অকমান জাগা দিয়া থাকিবলৈ। কালি ৰাতিপুৱা হলে মই গুচি যাম। এনেকৈ ঠাণ্ডাত বুঢ়ীটোক দেখি পায়েলৰ বহুত বেছি বেয়া লাগি যায়। হ'ব আম্মা, আপুনি ভয় নকৰিবা, আপুনি আজি মোৰ ঘৰতে থাকিবলৈ পাৰিবা। ধন্যবাদ বেটি, ওপৰৱালাই তোমাৰ ভাল কলক। আৰু সেই বুঢ়ীজনীক পায়েলৰ ঘৰৰ ভিতৰলৈ লৈ আহে, আৰু বুঢ়ীজনী পায়েলৰ চাদৰৰ নিচিনা পাতলা চাদৰ এখন উৰি পেলাই শুই যায়, আৰু পায়েলো শুই যায়। আৰু ৰাতিপুৱা হৈ যায়, পায়েলে বুঢ়ীজনীক উঠাবলৈ কম্বলখন চাইড কৰি দিয়ে। তাই সেইটো দেখি পেলাই বহুত চক খাই যায়, কিয়নো তাত কম্বলখনটো আছিল কিন্তু বুঢ়ীজনী নাছিল। আৰে আম্মাটো কলৈ গ'ল? এনেকৈতো ঘৰলৈ যাব নোৱাৰে ইমান ৰাতিপুৱা। এনেকৈ গ'ল, মইতো তাইক একো খাবলৈ নুখুই দিলো। কি হব? তেওঁজনী বহুত ভোক লাগি আছে। ভোকটোতো মোৰো লাগিছে। ৰাতি একো নাখাওঁকে মই শুই গলো। যদি মই অনাথ নহলোহেঁতেন, তেনেহলে কোনোবাই মোৰ কাৰণে খোৱা বস্তু লৈ আহিলেহেঁতেন। পায়েলে এনেকৈ কৈয়ে আছিল, আৰু যোনখন কম্বলত পায়েলে ধৰি আছিল সেই কম্বলখনৰ পৰা হঠাতে ধুনীয়া খাদ্য পায়েলৰ ওচৰলৈ আহি যায়। সেইটো দেখি পায়েল চক খাই যায়। আৰে এইখিনি খাদ্য ক'ৰ পৰা আহিলে? এইটো মোৰ ভেহেম নে কি? আৰে এইটোতো সঁচা হয়। কেনেকৈ হলে? পায়েলে পেট ভৰাই খানা খায়, আৰু যিটো বস্তুৱে পায়েলে কয় সেইটো বস্তুৱে তাৰ কাষত আহি পায়, আৰু তেতিয়াই তাৰ চকুটো সেই কম্বলখনলৈ যায়, যোনখন তাই সেই বুঢ়ীজনীক উৰিবলৈ দিছিল। এখনতো কোনো যাদুই কম্বল নাছিল। আজিৰ পৰা আগতেতো একো যাদু হোৱা নাছিল এইখন কম্বলত। সেই বুঢ়ীজনীতো যাদুই বুঢ়িয়া নাছিল। সেইখন কম্বল মই সেই বুঢ়ীজনীক উৰিব দিয়াৰ পৰা কম্বলখনো যাদুই কম্বল হৈ গ'ল। পায়েলে গম পাই গৈছিল যে সেই বুঢ়ীজনী যাদুই বুঢ়ী আছিল, সেইকাৰণে এই কম্বলখন পায়েলৰ কাষত আহিছিল। তাৰ পাছত কম্বলখনৰ পৰা পায়েলক যিবোৰ সামগ্ৰীৰ জৰুৰত আছিল সেইবোৰ পায়েলে লৈ লয়, আৰু বেলেগ গৰীব মানুহকো পায়েলে সহায় কৰিছিল। বন্ধুসকল, আপোনালোকে কমেন্ট কৰি কবলৈ নাপাহৰিব আপোনালোকৰ এই গৰীব ছোৱালীজনীৰ কাহিনীটো চাই কেনেকুৱা লাগিল, আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। বহু দূৰ জংঘল এখনত পপ্পা চিৰিয়া আৰু মম্মা চিৰিয়াই নিজৰ ছোৱালী গুড়িয়াৰ লগত আছিল। গুড়িয়াৰ স্কুল পঢ়া শেষ হৈছিল। এতিয়া গুড়িয়াই কলেজত যাব বিচাৰিছিল, কিন্তু সেইখন জংঘলত কলেজ নাছিল। কলেজত যাবলৈ হলে গুড়িয়াই কাষৰে এখন জংঘলত যাব লাগিব। দেউতা, মই আৰু পঢ়িব বিচাৰো। মা, মই ডক্তৰ হ'ব বিচাৰো। নহয় মোৰ বেটি, এতিয়া তুমি ডাঙৰ হৈছা, এতিয়া তোমাৰ বিয়া হোৱা বয়সে হ'ল। গুড়িয়াৰ পাপা, কৰবাত এটা ভাল ৰিষ্টা চাই কেনে গুড়িয়াৰ বিয়াখন পাতি দিয়া। পাপা, তুমিয়ে বুজোৱা না মাক, তুমিও মনে মনে আছা। গুড়িয়াৰ মাক, মোৰ ছোৱালী আৰু পঢ়িব সুধিছে আগলৈকে, তুমি কিয় মানা কৰি আছা? পঢ়িব দিওঁ তাক। মই জানো মোৰ বেটি বহুত ভাল, তাক তুমি পঢ়িব দিয়া। আগলৈ যাই আমাৰ বেটিয়ে আমাৰ নাম ৰাখিব। মা চাবা, এদিন তুমি মোৰ ওপৰত গৌৰৱ কৰিবা।
এনেকৈ গুৰিয়া চৰাইটোৱে মাককো বুজায় আৰু মাকো মান্তি হৈ যায়। দেউতাকৰ লগত কাষৰে জংঘলখনত এডমিশ্যন ল'বলৈ যায়। এনেকৈ 20 মিনিটমান অটো চলি ৰখি যায়। পাপা অকমান পাছত মই আহিম, তেতিয়ালৈকে তুমি ইয়াতে ৰখা। গুৰিয়াই কলেজলৈ যায় আৰু পাপা চিৰিয়াইটো তাত ৰখি আছিল। আৰু তেতিয়া তাত গৰি কাৱাটো আহি পায়। চিৰিয়াৰ গিৰিয়েক, তুমি ইয়াতে কি কৰি আছা? মই গুৰিয়াৰ এডমিশ্যন কৰিবলৈ তাক কলেজলৈ লৈ আহিছিলোঁ। গুৰিয়াৰ এতিয়া বিয়াৰ বয়স। মোৰ মতেতো তাৰ বিয়াৰ বয়স বিয়া পাতি দিব লাগে। এইটো সময় আৰু ঘূৰি নাহে। ছোৱালী ল'ৰাতকৈ কম নহয়। মোৰ ছোৱালী পঢ়িব খুজিছে, কিয় মই তাক পঢ়িব নিদিম? তোমাৰ ছোৱালীৰ এই কাৰবাৰ দেখি বেলেগ চৰাইৰ ছোৱালীও ক'ব ময়ো পঢ়িম। এইটো কথা নহ'ব নহয়। মই এতিয়াই গৈ বেলেগ পক্ষীবিলাকক কওঁ। গৰি কাৱাটো তাৰ পৰা গুচি গ'ল আৰু ৰাতি পাপ্পা চৰাই, মাম্মা চৰাই আৰু গুৰিয়া চৰাইটো ঘৰত বহি আছিল আৰু দৰ্জাখনত কোনোবাই খটখটাই আছিল। আৰু তেতিয়া মাম্মা চৰাইটো বাহিৰলৈ গৈ চাই, বাহিৰত ক'লা কাউৰী, পাৰ চৰাই আৰু ভাটৌ আছিল। চিৰিয়া, তোমাৰ গিৰিয়েলক বাহিৰলৈ মাতা, কিবা কথা আছে আমাৰ তাৰ লগত। এইখিনি শুনি পাপা চিৰিয়াটোৰ ঘৰৰ পৰা বাহিৰলৈ আহে। আপোনালোক ইয়াত কি কথা আছে? আপোনালোক ভিতৰলৈ আহক। নাযাওঁ, আমি ভিতৰলৈ নাযাওঁ। শুনা, তোমালোকে কালিৰ পৰা নিজৰ ছোৱালীক কলেজলৈ যাব নিদিবা। এইটো আমাৰ জংঘলৰ নিয়ম নহয়, পৰম্পৰা নহয়। যেতিয়া ছোৱালী ডাঙৰ হৈ যায় তেতিয়া বিয়া পাতি দিয়ে। আমাৰ জংঘলত এইটো নিয়মেই হৈ আহিছে আৰু আমাৰ এইখন জংঘলৰ পৰা বেলেগ জংঘললৈ কোনো বেটি আজিলৈকে যোৱা নাই। তাকো পঢ়িবনে? এইটো আমাৰ সকলোৰে সিদ্ধান্ত। আপোনালোকে কথাটো বুজিবলৈ চেষ্টা কৰক। মোৰ ছোৱালী তেনেকুৱা নহয় আৰু তাই পঢ়ি বহুত ভাল পায়। তুমি এনেকৈ ভালকৈ ক'লে বুজি নাপাবা মানে। এইখিনি কথা শুনিয়ে মাম্মা চৰাইটোৰো খং উঠি যায়। আমাৰ পোৱালীৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিম। তোমালোক কোন হয়? আমি আমাৰ ছোৱালীক কলেজলৈ যাব দিওঁ বা নিদিওঁ, তোমালোক কোন হয়? যোৱা ইয়াৰ পৰা। যি কৰিব পৰা কৰি লোৱা। মোৰ পোৱালীক কলেজলৈ যাব আৰু ইউনিভাৰ্চিটিলৈও যাব। সকলোৱে জানে মোৰ পোৱালীক দেখি। ৰাণু, তুমি ভিতৰলৈ যোৱা, মোক কথা পাতিব দিয়া ইহঁতৰ লগত। মাম্মা চৰাইটো ঘৰৰ ভিতৰলৈ যায়। মোক অকমান চিন্তা কৰিবলৈ সময় দিয়া। এতিয়া যোৱা তোমালোক। চৰাইবিলাক তাৰে পৰা গুচি যায়। এই সকলোবোৰ মোৰ কাৰণেই হৈ আছে। মামা পাপা, যদি মই গম পালোহেঁতেন কলেজত নগ'লে এইবোৰ নহ'লেহেঁতেন, তেতিয়াহ'লে মই কলেজতে নগ'লোহেঁতেন। মোৰ বেটি, বুজিবলৈ চেষ্টা কৰা। আমি যোনখন সমাজত থাকোঁ সেই সমাজক আমাৰ লগে লগে লৈ যোৱাটো উচিত। ভয় কৰিলে নেকি আপুনি সেই অশিক্ষিত অজ্ঞানী চৰাইকেইটাক? আমাৰ গুৰিয়াক কলেজলৈ যাব নিদিম সিহঁতৰ ভয়ত। প্ৰথমতে ময়ো কৈছিলো মোৰ ছোৱালীৰ বিয়া পাতি দিয়া, পঢ়িব নালাগে। কিন্তু এতিয়া মোৰ ছোৱালী পঢ়িবয়ে। মই মোৰ ছোৱালীৰ লগত আছো। ময়ো তোমালোক দুটাৰ লগত আছো। যি হয় দেখা যাব। মোৰ বেটি, তুমি হাৰ নামানিবা আৰু তুমিয়ে এদিন সকলোবোৰ চৰাইৰ মুখ বন্ধ কৰিব লাগিব। যোনে যি কয় ক'বলৈ দিয়া। তাৰ পাছৰ পৰা গুৰিয়াই সদায় ৰাতিপুৱা 7 বজাৰ অটোখনত উঠি কলেজলৈ যাবলৈ ধৰিলে। তাই ৰাস্তাত বহুত মুস্কিলৰো সন্মুখীন হৈছিল, যেনে কেতিয়াবা অটোখন আহি নাপায় আৰু তাই উৰিয়ে কলেজলৈ যাব লগা হৈছিল। আৰু কেতিয়াবাতো এনেকুৱাও হয়। শুনা চিৰিয়া, আপুনি মাতিছে মোক? আজি কলেজৰ পৰা ছুটী লৈ লোৱা। ঘূৰিব যাম, ফুৰিব যাম, চিনেমা চাম, পাৰ্কলৈ যাম, ফুৰিম ঘূৰিম। মোৰ মা দেউতাই মোৰ ওপৰত বিশ্বাস কৰি ঘৰৰ পৰা বাহিৰলৈ এইকাৰণে নপঠায়। মই তোমালোকৰ নিচিনা আবাৰা পক্ষীৰ লগত ঘূৰি ফুৰো। মই কলেজলৈ যাবলৈ লাগে, মোক এতিয়া যাবলৈ দিয়ক। এনেকৈ কৈ গুৰিয়াই কলেজলৈ যায়। বহুত বাহাদুৰ হয় এই চিৰিয়াৰ জীয়েকটো। চাওঁ, এদিন নহয় এদিন এই মোৰ জালত ফচিবই লাগিব। আৰু যেতিয়া গুৰিয়াৰ পৰীক্ষাৰ ফিজ দিব লাগে, মাম্মা আৰু পাপা চৰাইটোৰ বহুত টেনচন হৈ যায়। গুৰিয়াৰ দেউতাক, তুমি ঘৰৰ পুৰণা বস্তুবোৰ বেচি যোৱা, যেনেকৈ আলমাৰিটো। গুৰিয়াৰ মা, এনেকৈ পৰীক্ষাৰ ফিজটো নহ'ব। পৰীক্ষাৰ ফিজ টোটেল 5,000 টকা। মই কিবা এটা কৰি আছো। পাপা চৰাইটোৱে ঘৰৰ পৰা ওলাই আহে। মাম্মা, পাপা কলৈ গ'ল? তুমি চিন্তা নকৰিবা মোৰ বেটি, তোমাৰ পাপাই কিবা নহয় কিবা যোগাৰ কৰিহে ঘৰলৈ আহিব। এইটোৰ এখন ফুলৰ বাগিচা আছিল। পাপা চৰাই সেই ফুলৰ বাগিচাখন বুলবুলৰ ওচৰলৈ বিক্ৰী কৰিবলৈ যায়। মোৰ অকমান পইচাৰ দৰকাৰ হৈছে, সেইকাৰণেহে মই এই বাগিচাখন বিক্ৰী কৰিবলৈ ওলাইছো। নহ'লেতো কোনোবা ক'লেও মই এইখন বিক্ৰী নকৰিলোহেঁতেন। মই গম পাওঁ, সেইকাৰণে মই তোমাক গোটেইখিনি পইচা এডভান্স দি আছো। এইখিনি তোমাৰ পইচা আৰু আজিৰ পৰা এই ফুলৰ বাগিচাখন মোৰ হ'ল।
এনেকৈ পাপা চৰাইটোৱে বুলবুলৰ পৰা পইচা লৈ ঘৰলৈ যায়। বিক্ৰী কৰিব লগা হ'ল নে ফুলৰ বাগিচাখন? এয়া কি তোমাৰ জীয়ৰীয়ে এদিন তোমাৰ ঘৰো বিক্ৰী কৰিব লাগিব, কৰিব চাবা। সময় আছে, চাই লোৱা। মোৰ বেটি মোৰ ফুলৰ বাগিচাখনতকৈ বহুত গুণে কিমতি হয়, তাৰ কাৰণে মই ফুলৰ বাগিচা কি মোক নিজক বিক্ৰী কৰিব লগা হ'লেও মই কৰি দিম। সেইখিনি কথা শুনি গৌৰী কাউৱাটো তাৰে পৰা গুচি যায়। সময় এনেকৈ গ'ল আৰু পৰীক্ষাৰ ফিজো জমা হৈ গ'ল আৰু পৰীক্ষাও দি দিয়ে। সময় কেনেকৈ গ'ল গমেই নাপালে আৰু গুৰিয়াৰ কলেজত সম্পূৰ্ণ এবছৰ হৈ গ'ল আৰু তাই ডক্তৰ হৈ যায় আৰু তাই চহৰৰ কাষৰে ডাঙৰ জংঘল এখনৰ হস্পিটেলত চাকৰি হৈ যায়। গুৰিয়া, মোৰ ছোৱালীক কিয় কান্দি আছা মোৰ বেটি? মাম্মা, পাপা, তোমালোকৰ কষ্টৰ ফল পাই গলো। আজি তোমালোকৰ ছোৱালী ডক্তৰ বনি গ'ল আৰু মোৰ চাকৰিও হৈ গ'ল। আৰু পাপ্পা চৰাই আৰু মাম্মা চৰাইটোৰ বহুত ফূৰ্তি লাগি যায় আৰু নিজৰ ছোৱালীক সাৱটি লয়। আৰু কেইদিনমান পাছত গুৰিয়াই নিজৰ জংঘলতে এখন হস্পিটেল খোলে আৰু সকলোতকৈ সোনকালে সেইখনত কালু কাউৱাই গৌৰী কাউৰীক লৈ আহে। গুৰিয়া বেটি, সোনকালে মোৰ পত্নীক বচোৱা। ৰাতি আধা খোৱা মধুৰিআম খাইছিল আৰু তেতিয়াৰ পৰাই তাইৰ পেটটোত বহুত বিষাই আছে। ভাল কৰি দিয়া গুৰিয়া। মোক বচোৱা গুৰিয়া বেটি, মোক বচোৱা। মোক বচোৱা। ছোৱালী ল'ৰাতকৈ কম নহয়। গৌৰী আণ্টি, মনত পেলোৱা সেই দিনটো। মনত পেলোৱা তোমালোকে যে মোৰ পাপাৰ কাষত আহি কেনে কি কৈছিলা, কিন্তু মই যি শিকিছিলো সেয়ে মই কৰিম। ইয়াৰে পাছত গুৰিয়াই গৌৰীৰ চিকিৎসা কৰে আৰু গৌৰী ভাল হৈ যায়। গোটেই জংঘলখনৰ চৰাই গুৰিয়াৰ ওপৰত গৌৰৱ কৰি আছিল। ভাটৌ, পাৰ আৰু বুলবুল গুৰিয়াৰ ঘৰত মিঠাই লৈ আহিছিল আৰু সিহঁতে মাম্মা চৰাই আৰু পাপা চৰাইটোৰ আগত বহুত লাজ পাইছিল। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ নাপাহৰিবা। ধন্যবাদ।